ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু UPPLৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত মনোনয়ন দিলে দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়নৰ সময়ত উপস্থিত থাকে বিজেপি নেতা ফণী শৰ্মা অগপৰ সভাপতি অতুল বৰা UPPLৰ সভাপতি প্ৰমোদ বড়ো 31 মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন দুখনকৈ আসনৰ বাবে তিনিজনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পবিত্ৰ মাৰ্ঘেৰিটা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈ পৰিছে দ্বিতীয়খন আসনৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধী ৰিপুন বৰাৰ সৈতে ইতিমধ্যে আৰম্ভ হৈছে দুইজনকৈ প্ৰাৰ্থীৰ মাজত অংকৰ খেল মনোনয়ন দাখিল পৰ্ব শেষ হোৱাৰ পিছতে ভোটৰ অংক আৰু বিধায়ক কিনা বেচা সন্দৰ্ভত কেতবোৰ তাৎপৰ্যপূৰ্ণ আৰু কৌশলী মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই ভাবো যে 43 বুলি কোৱাৰ লগে লগে একেবাৰে তৰোৱালৰ আগত থিয় হৈ থকা ধৰণৰ কথা গতিকে 43 শব্দটোৱেই এটা দুৰ্বলতাৰ পৰিচয় দিয়ে আৰু মই ভাবো যে আমি দুইগৰাকী প্ৰাৰ্থী তিনিওটা দল BPFৰ তিনিওগৰাকী বিধায়কৰ সমৰ্থন আৰু বাকি বিধায়কসকলৰ গণতান্ত্ৰিক চিন্তাধাৰাৰ ফলশ্ৰুতিত আমি গোটেই কেইখন আসনতে বিজয়ী হ'ব পাৰিম মইতো নাজানো যে সংখ্যা নাই বুলি সংখ্যা আছে নে নাই এইটো বেলটতহে হ'ব নহ'লেতো এইটো সিলেকশ্যন হ'লহেঁতেন আজিৰ পৰা নামাংকন হ'ল এতিয়াৰ পৰা প্ৰচাৰ অভিযান আৰম্ভ হ'ব প্ৰচাৰ অভিযানৰ পিছত ৰাতিপুৱা দিনাখন নিৰ্দিষ্ট দিনত মানুহে ভোট দিব আহিব সেই দিনাখনহে গম পাব অংক আছে নে নাই যদি আজি অংক আছে নাই হৈ গ'লহেঁতেন তেতিয়াহ'লে নিৰ্বাচনী আয়োগেতো নিৰ্বাচনে নাপাতিলেহেঁতেন নিৰ্বাচনী আয়োগে নিৰ্বাচন কিয় পাতিছে বেলট পেপাৰ কিয় ৰাখিছে বেলট কিয় ৰাখি থৈছে তাৰমানে এটা ভোট হ'ব গতিকে কাৰ অংক আছে কাৰ অংক নাই ভোটৰ দিনা কাউণ্টিঙৰ সময়তহে মানুহে গম পাব আজিয়ে কেনেকৈ গম পাব চক 10 আৰু 12টো যি হৈছে গণতন্ত্ৰই হৈছে নহয় ইলেকশ্যন কমিশ্যনে যেতিয়া মানুহে কোনোবা MLA ভোট দিয়াৰ পিছত কোনোবা এজন যেতিয়া জিকে আৰু কোনেও যেতিয়া ইলেকশ্যন পিটিশ্যন নকৰে নিৰ্বাচনটো অবৈধ বুলি ঘোষণা কৰিবৰ কাৰণে তাৰমানে যোন সংসদ হৈছে তেওঁকতো ৰাজ্যসভাত শপতে দিব গতিকে 10-12ত কিবা অসমত কোনো ইলেকশ্যন পিটিশ্যন হোৱা বুলি মই গম পোৱা নাই हाँ देखिए कोई क्रॉस वोटिंग नहीं करेगा वोट करेगा ये चुनाव है चुनाव में वोट करना पड़ता है कोई क्रॉस वोटिंग बोल के कोई वर्ड नहीं है जो करेगा वो वोट ही करेगा তেতিয়াহ'লেতো এইটো সিলেকশ্যন হৈ গ'লহেঁতেন দেখোন মই বিধানসভাৰ ভিতৰতো কৈছোঁ যে যদি ইলেকশ্যন মানে কি গণতন্ত্ৰ সকলোৱে সকলোক ভোট দিব অনুৰোধ কৰিব ধৰক এটা সমষ্টিত এজন বিজেপিৰ কাৰ্যকৰ্তা আছে বেলটত তেওঁ ইলেকশ্যনত AGPকো ভোট দিব পাৰে এইটো তেওঁৰ অধিকাৰ ধৰক আজি মই এজন বিজেপিৰ ইলেকশ্যনৰ দিনাখন লোকসভাত মই বেলট গৈ কাক ভোট দিম সেইটোতো আজিয়ে নিৰ্ধাৰিত নহ'ব বেলটৰ দিনাখন সিদ্ধান্ত হ'ব যে মই কাক ভোট দিম এটা বস্তু ইলেকশ্যন আৰু সিলেকশ্যনৰ মাজত আপোনালোকে পাৰ্থক্যটো অলপ ৰাখিব লাগিব তেওঁলোকে এতিয়া হৰ্চ ট্ৰেডিংটো হোৱাই নাই আৰু নিজকে যদি নিজে কোনোবাই ঘোঁৰা বুলি হুলস্থুল কৰে মইনো কি ক'ম যদি কোনোবাই যদি কয় যে আমাক নিকিনিব আমাক বিক্ৰী নকৰিব নিজকে যদি নিজে বিধায়ক হৈ কয় তেতিয়াহ'লে মইনো তেওঁলোকৰ ওপৰত কি কমেণ্ট দিম ৰাইজেতো তেওঁলোকক আজিয়ে লৈ যাব লাগে যিকেইজনে নিজক ঘোঁৰা সজালে তেওঁলোককতো ৰাইজে আজিয়ে মাতি লৈ যাব লাগে নহয় কথাটো হ'ল ৰিপুন বৰা ডাঙৰীয়াই মোক কালিও ফোন কৰিছে পৰহিও ফোন কৰিছে চতুৰ্থ দিনেও ফোন কৰিছে কালি মই ফোনটো উঠোৱা নাই পৰহিও মই কথা পাতিছোঁ চতুৰ্থ দিনেও কথা পাতিছোঁ কাৰণ আমি অকল ৰিপুন বৰা ডাঙৰীয়া বুলি নহয় কংগ্ৰেছৰ UDFৰ সকলোৱে মোৰ লগত ফোনত কথা পাতি থাকে কাৰণ মই মুখ্যমন্ত্ৰী অখিল গগৈ ডাঙৰীয়াই ফোনত কথা পাতি থাকে কিন্তু কাৰোবাৰ লগত যদি বিধানসভাত আমি কাৰো ঘৰত যাব নোৱাৰোঁ কাৰো কথা পাতিব নোৱাৰোঁ সেইটো কেনেকুৱা গণতন্ত্ৰ হ'ল চবেই ইলেকশ্যনতো এতিয়াতো মোৰ কেণ্ডিডেট বা আমাৰ দলৰ কেণ্ডিডেটে সকলোৰে ঘৰত তামোল আৰু গামোচা লৈ আশীৰ্বাদ বিচাৰিব যাব আপোনালোকে যিবোৰ প্ৰশ্ন সুধিছে মইতো আচৰিত হৈ গৈছোঁ ইলেকশ্যন কমিশ্যনে ক'ৰবাত কৈছে নেকি যে কোনেও কাৰো ঘৰত যাব নোৱাৰে
কোনেও কাৰো কেম্পেইন কৰিব নোৱাৰে। আজি নমিনেশ্যনৰ পৰা ৰাজ্যসভাৰ ইলেকশ্যনলৈকে আমি কথা পাতিব নোৱাৰোঁ, চাহ খাব নোৱাৰোঁ, ভোট খুজিব নোৱাৰোঁ। এইটোতো কেম্পেইনৰ সময় বুলি লিখিয়ে দিছে যে আজিৰ পৰা ইলেকশ্যনৰ দিনালৈকে প্ৰচাৰ অভিযান, এইটোতো লিখাই আছে। ল'ব পাৰে, ডিছকুৱালিফাই কৰাৰতো নিয়ম নাই। ইলেকশ্যনত আপুনি যাক ভোট দিয়ে সেইটো গণতান্ত্ৰিক অধিকাৰ, কিন্তু যিজনে ভোট দিব যাব তেওঁ দূৰৰ পৰা এজেণ্টজনক দেখুৱাব লাগিব। এজেণ্টজনে কিন্তু এইটোও ক'ব নোৱাৰে আপুনি কাক ভোট দিলে, কিয় ভোট দিলে, তেওঁ এটা শব্দ মুখেদি মাতিব নোৱাৰে। তেওঁক মাত্ৰ নীৰৱে কাক ভোট দিলে চাব পাৰিব। তেওঁ বহীত নোট কৰিব যে অতুল বৰাই AGPক ভোট নিদি BJPক দিলে, তেতিয়া তেওঁ পাৰ্টিক দিব। পাৰ্টিয়ে অতুল বৰাক বহিষ্কাৰ কৰিব পাৰে, নিলম্বিত কৰিব পাৰে, একো নকৰিব পাৰে। মই আপোনালোকক এটা উদাহৰণ দিছোঁ। অকণ বৰা ডাঙৰীয়া মন্ত্ৰী থাকোঁতে কংগ্ৰেছক ভোট দিয়া নাছিল, কিন্তু কংগ্ৰেছে তেওঁক বহিষ্কাৰ কৰাও নাই, ডিছকুৱালিফাইও কৰা নাই। সেইটো হ'ল সেই দলটোৰ হাইকমাণ্ড বা সেই দলটোৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে যে এওঁ মোৰ দলৰ কথা নামানি অমুকক ভোট দিলে মই তেওঁক বহিষ্কাৰ কৰিম, ছাছপেণ্ড কৰিম, বা মই তেওঁৰ জাজমেণ্টটো শুনি যে মোৰ তাতে গৈ ভয় লাগি গ'ল, মই ভোট দিলোঁ, এনালাইচিছ কৰি নহয় তেওঁৰ ভুলটো জেনুইন, মাফো কৰি দিব পাৰে। কিন্তু ইয়াৰ কোনো বিধানসভাৰ আইনী প্ৰক্ৰিয়া নাই, কাৰণ গণতন্ত্ৰত সকলোৱে সকলোকে ভোট দিব পাৰে। তাৰ ফলত কোনো ডিছকুৱালিফিকেশ্যন, কোৱালিফিকেশ্যন, ঘোঁৰা কিনা, ঘোঁৰা বিক্ৰী কৰা এই শব্দবিলাক নাই। ইয়াত 3 লাইন হুইপ বিধানসভাৰ ভিতৰত চলে। ইয়াততো আপুনি কাকো হুইপেই দিব নোৱাৰে, কাৰণ গণতন্ত্ৰত কোনেও কাকো ক'ব নোৱাৰে যে আপুনি কাক ভোট দিব লাগে। ইমানেই কৰিব পাৰে এজ পাৰ দ্য এমেণ্ডমেণ্ট, কাক ভোট দিছে আপুনি মাত্ৰ দূৰৰ পৰা চাব পাৰিব। বাকী মই যদি আপোনাক কওঁ যে আপুনি অমুককে ভোট দিব, এইটো মোৰ গণতান্ত্ৰিক অধিকাৰৰ খনন হয়। মই কাকো ক'ব নোৱাৰোঁ, মই মাত্ৰ ইনফৰ্মেলিহে ক'ব পাৰোঁ যে অতুল দা আপুনি অমুকক দিব দেই। মই তেওঁক অৰ্ডাৰ দিব নোৱাৰোঁ থ্ৰ' হুইপ আপুনি অমুকক ভোট দিয়ক, কাৰণ ভোট মানেই নিজৰ বিবেক। ভোট নহয়, মোক সকলোৱে ৰিপুণ বৰা ফোনটোকে গুৰুত্ব নিদিব। মোৰ যদি মোবাইলটো চাই মোক সকলোৱে ফোন কৰি থাকে। ৰিপুণ বৰাও তাৰ ব্যতিক্ৰম নহয়। ৰিপুণ বৰা আৰু মই প্ৰায় 10 দিনৰ মূৰে মূৰে সদায় কথা পাতিয়ে থাকোঁ, পুৰণা বন্ধু। এইটোতো ইয়াচলৈকৰ একো কথা নাই। মোক অখিল গগৈও ফোন কৰে, দেৱব্ৰত শইকীয়াইও ফোন কৰে। দেৱব্ৰত শইকীয়াই চিঠি বেছি লিখে, ফোন কম কৰে। আৰু বাকীটো কংগ্ৰেছৰ সকলোৱে দিনে ৰাতিয়ে মোক ফোন কৰি থাকে। একেলগে সৰুৰ পৰা এইখন হাউচতে বহি ডাঙৰ হ'লোঁ, আজি 15-20 বছৰ সম্পৰ্ক। এইটোত আপোনালোকে কি চাঞ্চল্য দেখা পায় মই নাজানো। আমিতো হাউচত বহি চাহো খাই থাকোঁ। আজি মই প্ৰথম MLA হৈছোঁ 27 বছৰত। 27 বছৰত MLA হোৱাৰ পৰা আজি মোৰ হৈ গ'ল 52 বছৰ। এই 20 বছৰটো কংগ্ৰেছৰ মানুহৰ লগতে উঠিলোঁ, বহিলোঁ, খালোঁ। ইয়াত নতুনত্ব কি আছে? ইয়াততো মইতো একো চাওক, তেওঁ ক'ত আছে ক'ত নাই, বেয়া ভাল, এইটো তেওঁ এজন বিধায়ক। মই কাৰো ওপৰত কোনো কমেণ্ট দিব খোজা নাই। তেওঁক ভগৱানে ভাল সংগ দিছে, ভাল সংগত থাকিব। সেইটোতো তেওঁৰ আৰু আল্লাহৰ ওপৰত কথা, তেওঁক আল্লাই কোন ৰাস্তাত লৈ গৈছে। চীনত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাগ্ৰস্ত বয়িং 737 বিমানখনত আছিল 133 গৰাকী যাত্ৰী। গুৱাংজিং জুৱাং অঞ্চলত সংঘটিত হৈছে দুৰ্ঘটনাটি। দুৰ্ঘটনাস্থলীত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। কুনমিঙৰ পৰা গুৱাংঝাঙলৈ গৈ আছিলে বিমানখন। ঘটনাস্থলীত উপস্থিত হৈছে ইতিমধ্যে উদ্ধাৰকাৰী দল। পুনৰবাৰ জনাইছো যে বিমান দুৰ্ঘটনা চীনত সংঘটিত হৈছে। ভয়ংকৰ বিমান দুৰ্ঘটনা দক্ষিণ চীনত। দুৰ্ঘটনাগ্ৰস্ত বয়িং 737 বিমানখনত আছে 133 গৰাকী যাত্ৰী। গুৱাংজিং জুৱাং অঞ্চলত সংঘটিত হৈছে দুৰ্ঘটনাটি। দুৰ্ঘটনাস্থলীত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। কুনমিঙৰ পৰা গুৱাংঝুলৈ গৈ আছিলে বিমানখন। ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল আৰু এনেদৰে যাত্ৰীসকলক উদ্ধাৰৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। जो अंतिम तौर पे ट्रैक किया गया था, जिस एल्टीट्यूड पे, जिस ऊंचाई पे ट्रैक किया गया था विमान को,
वो 3225 फीट की ऊंचाई पे, यानी नीचे से 3225 फीट की ऊंचाई पे उसे ट्रैक किया गया था। जो एक खबर आई है, उसको विमान को लैंड करना था 3:05 अपने जो नेक्स्ट स्टॉप था, लेकिन उससे पहले ही ये विमान हादसे का शिकार हुआ है। रेस्क्यू ऑपरेशन के बारे में बताया कि उसकी शुरुआत हो गई है, लेकिन फिर बता दें कि अब तक ये पता नहीं चला है कि कितने लोगों की कैजुअलिटी हुई है। आशंका यही जताई जा रही है कि इस तरह के हादसे में ज्यादातर लोगों को अपनी जान गंवानी पड़ती है, लेकिन अभी जो भी आंकड़े अब तक आधिकारिक तौर पे आए हैं उसमें कोई भी नंबर हम नहीं बता सकते। आशंका भले जता सकते हैं, लेकिन नंबर बताना फिलहाल मुश्किल है। लेकिन ग्वांगझोउ के पास ये पूरा हादसा हुआ, सदर्न चाइना का हिस्सा है, पहाड़ी इलाका है, वहाँ ये विमान जाकर लगातार हमारे साथ बने रहिए और इस बीच हम आपसे रिपोर्ट्स जानेंगे। लेकिन अब मैप के जरिए हम अपने दर्शकों को बता दें ये विमान जिसमें 133 लोगों के सवार होने की खबर निकलकर सामने आ रही है। कुनमिंग वो इलाका, वहां से जाना कहां था ये भी हम आपको मैप में बता रहे हैं। और उस लोकेशन से जैसा हमारे सहयोगी बता रहे थे 3:05 पे लैंड होना था, लेकिन उससे पहले ग्वांगझू जाने से पहले ही ये विमान हादसे का शिकार। इस बीच जो तस्वीरें हैं वो तस्वीरें ये बताती हैं कि ये पूरा का पूरा पहाड़ी इलाका है। क्या मौसम के असर की वजह से, क्या रूट डाइवर्ट होने की वजह से, क्या पीछे इसके वजह रही है, इसके लिए हमें थोड़ा इंतजार इसलिए भी करना होगा क्योंकि ये चीन है। यहाँ से खबरें बहुत लेयर्स के बाद छन के आती है सामने, तो हो सकता है कि चीन उस तरीके से रिपोर्ट्स साझा भी ना करे दूसरे देशों से। लेकिन अभी तक जो शुरुआती जानकारी मिल रही है उसके मुताबिक एक विमान हादसे का शिकार, और इसमें कितने लोग सवार थे, 133 लोग। और लोकेशन पॉइंट क्या है ये भी हम आपको दिखा रहे हैं। कुनमिंग से इस विमान ने उड़ान भरी, जाना कहां था, ग्वांगझू जाना था, और उससे तकरीबन 1 घंटे पहले ही जो एक लोकेशन आता है वहां पे बहुत ही तेजी से रफ्तार से, जो रफ्तार के बारे में एक्सपर्ट्स ही बता पाएंगे कि अगर ऐसी रफ्तार हो, 30,000 किलोमीटर की रफ्तार हो अगर नीचे जाने की, तो ये हादसा कितना भयावह, कितना बड़ा हो सकता है। ये टीवी स्क्रीन की आपकी तस्वीरें इस वक्त एक्सक्लूसिव तस्वीर है, ये हम आपको चीन से तस्वीर दिखा रहे हैं। ये चीन की तस्वीर है, और चीन में जहां पे ये विमान हादसे का शिकार, वहां की तस्वीरें। कुछ ही देर में विमान के परखच्चे उड़ चुके हैं। जो ये आप सफेद धुएं का गुबार देख रहे हैं वो जलने के बाद, और ये हादसे के वक्त की तस्वीरें इस वक्त आपके टीवी स्क्रीन पर। और इसके बाद हम आपको दिखाएंगे हादसे के बाद जो कुछ लोग पहुंचे हैं, उनके पहुंचने के बाद ये तस्वीरें आप देखिए। जो विमान के तमाम पार्ट्स हैं वो अलग अलग नजर आ रहे हैं, यानी पहाड़ से ये विमान टकराता है, टकराने के बाद सीधे जमीन पे, और जमीन पे गिरने के बाद अब उन लोगों की क्या स्थिति है जो इस विमान में सवार थे, जिनकी संख्या हम बार बार आपको बता रहे कि 1-2 नहीं, 133 लोग इसमें मौजूद थे। ये 133 लोग किस तरीके से, किस हालत में है, इस पे सबकी निगाहें बनी हुई है। और हम सब चाहते हैं कि कुछ राहत भरी खबर वहां से निकलकर सामने आए, और उस खबर के जरिए मालूम हो कि ये सभी लोग सुरक्षित है। क्योंकि जो लोकेशन है वहां पे पहुंचना, वहां पे रेस्क्यू टीम का जल्द से जल्द पहुंचना और रेस्क्यू करना, और वहां से फिर लोगों को हॉस्पिटल पहुंचाना अगर कुछ लोग घायल हो तो, ये बहुत बड़ी चुनौती है। और चुनौती के सामने अब फिलहाल इस बीच हम तस्वीरें भी तो दिखा रहे हैं। ये 2 तस्वीर देखिए, फिर से मैं ब्रीफ करूँ आपके सामने। पहली तस्वीर जहां पहाड़ से ये विमान टकराने की तस्वीर, और उसके बाद क्या हालात बन गए, और कुछ देर बाद की तस्वीर जब वहां पे लोग पहुंचते हैं और उन्होंने कुछ वीडियोस जो शेयर किया है वहां से, उसकी तस्वीर हम आपको दिखा रहे हैं। अभी बहुत क्लियर तस्वीर वहां से निकलकर वैसे भी नहीं आ रही है, लेकिन जो ये शुरुआती 2 तस्वीर है उससे ही संकेत में आप बहुत कुछ समझ सकते हैं। जो इस हमले के बारे, माफ कीजिएगा, इस दुर्घटना के बारे में अभी कोई कुछ नहीं बता रहा है। पहाड़ से टकराने की ये विमान की तस्वीर पहली तस्वीर है, जो कि न्यूज़ 18 पे सिर्फ आप देख रहे हैं। हमारे पास एक्सक्लूसिव तस्वीर है। और हादसे के बाद की तस्वीर, यानी जो कुछ लोग वहां पे स्थानीय लोग पहुंचे हुए हैं, उन्हीं के तरफ से ये जो विजुअल है, ये जो तस्वीरें हैं वो हम सबसे शेयर किया गया है। আৰু আমি দৃশ্য দেখুৱাইছোঁ এয়া নেটৱৰ্ক এটিনৰ সহযোগত, য'ত দেখিবলৈ পোৱা গৈছে চীনত হোৱা এই ভয়ংকৰ
বিমান দুৰ্ঘটনাৰ পিছতে ইতিমধ্যে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছেগৈ আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে যিহেতু যথেষ্ট এক দুৰ্গম অঞ্চল য'ত এই ঘটনাটি সংঘটিত হৈছে আৰু দুৰ্ঘটনাস্থলীত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় যাৰ ফলত উদ্ধাৰ অভিযানত কিছু ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে কুনমিঙৰ পৰা গুৱাংঝুলৈ গৈ আছিলে বিমানখন আৰু সেই বিমানখনত বহু সংখ্যক যাত্ৰী আছিল বৰ্তমান 133 জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে দুৰ্ঘটনাগ্ৰস্ত হৈছে বোয়িং 737 বিমানখন য'ত আছিল 133 জনকৈ যাত্ৰী উদ্দেশ্য ৰাজ্য খবৰ মাজলৈ ইফালে ৰাজ্যসভা নিৰ্বাচনৰ দ্বিতীয়খন আসনৰ বাবে মনোনয়ন দাখিল কৰিছে ৰিপুন বৰাই মনোনয়ন দাখিলৰ সময়তে ৰিপুন বৰা সংগ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু ৰাজ্য দলৰ বিধায়ক অখিল গগৈ মনোনয়ন দাখিলৰ পিছতে ৰিপুন বৰাৰ লগতে আন কেইজন নেতাই দ্বিতীয়খন আসনত জয়ী হ'ব বুলি দাবী কৰিছে নাই ঘোঁৰা লায়ন এইবিলাক আমাৰ দলত নাথাকে এইবিলাক বিজেপিত আছে বিজেপিয়ে বিচাৰি ফুৰে আমাৰ দলত জুয়ে পুৰা সোণৰ দৰে আমাৰ বিধায়ক আছে আমাৰ 43 জন বিধায়ক আছে আমাৰ ইয়াত কোনো ঘোঁৰা নহয় আমাৰ কোনো লায়ন নহয় ঘোঁৰা লায়ন এইবিলাক বিচাৰি ফুৰে বিজেপি আমি নিবিচাৰোঁ সেইটো কি অপৰাধ কথা ফোনৰ যোগে কাৰোবাক যদি সেইটো বিচৰাটো তেওঁ যে বিধায়কৰ ঘৰত গৈ পেলাই ভিক্ষা কৰা দি মানুহ কিনিছে চুৰি চাপৰাচি কৰিছে আমিতো ফোনত ৰিকুৱেষ্ট কৰাটো মোক ভোটটো দিব বুলি কোৱাটো কি অপৰাধ এইটোতো ইলেকশ্যনত কেম্পেইন কৰিবই লাগিব মোক ভোট দিয়ক বা নিদিয়ক সব পাৰ্টিকে আমি ক'ব লাগিব সবকে ক'ব লাগিব ভাল কথা এইটো ভাল পৰম্পৰা আহক বিজেপিৰ প্ৰাৰ্থী আমাৰ ওচৰলৈ আহক UPPLৰ আহক আমিও তেওঁলোকৰ ওচৰলৈ যাম ভাল পৰম্পৰা সেইটো আহক আপোনালোকে সকলোৱে দেখিছে যে আমাৰ কংগ্ৰেছ দলৰ পৰা প্ৰক্ষেপিত বিৰোধী উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰা ডাঙৰীয়াই ইতিমধ্যে নমিনেশ্যন ছাবমিট কৰিছে আৰু আমাৰ চাৰিওটা ৰাজনৈতিক দলৰ সকলো মাননীয় বিধায়ক তেখেতৰ নমিনেশ্যনৰ এই আপোনাৰ ছেক্ৰেটাৰীৰ হাতত দিয়াৰ সময়ত তেখেতৰ কাষত উপস্থিত আছিলে আৰু আমি অত্যন্ত আশাবাদী যে আমাৰ মাননীয় বিধায়কসকলৰ যিটো স্বাভিমান আত্মসন্মানত আঘাত দিবৰ কাৰণে বিজেপিয়ে যি ধৰণৰ দুষ্কাৰ্যবিলাক কৰিবলৈ আৰম্ভ কৰিছে তাৰ বিপৰীতে আজি নমিনেশ্যন ছাবমিটৰ মুহূৰ্তত আমাৰ বিধায়কসকলে তেখেতসকলৰ একত্ৰিত সংঘবদ্ধ প্ৰচেষ্টাক আজি ৰাজহুৱাভাৱে সকলোৰে সন্মুখত দাঙি ধৰিলে আৰু দ্বিতীয়তে আমি অসম বিধানসভাৰ অধ্যক্ষই এই ৰাজ্যসভাৰ ক্ষেত্ৰত ভোটৰ বিভিন্ন ধৰণৰ যি তেখেতে আইন বিৰোধী কথা বতৰা কৈছে এই সম্পৰ্কত আমি ইতিমধ্যে ইলেকশ্যন কমিশ্যনৰ হাতত এটা অভিযোগ দিছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণে ভোট কিনা বেচাৰ এটা প্ৰৱণতা আৰম্ভ কৰিছে তাৰ বিৰুদ্ধেও আমি অসম বিধানসভা অধ্যক্ষৰ হাতত অভিযোগ দিছোঁ কংগ্ৰেছ দলৰ পৰা মোক নিলম্বিত কৰি ৰাখিছে যদিও আৰু কংগ্ৰেছ দলৰ লগত মোৰ কিছু কনফ্লিক্ট হৈ আছে যদিও মই বিগত সময়ছোৱাত ঘোষণা কৰিছিলোঁ যে আমাৰ বিৰোধী দলৰ প্ৰাৰ্থী যদি উপযুক্ত হয় যদি মই বিশ্বাস কৰোঁ যে বিৰোধী দলৰ প্ৰাৰ্থীয়ে অসমৰ বৃহত্তৰ স্বাৰ্থৰ হকে পাৰ্লিয়ামেণ্টত ফাইট কৰিব তেতিয়াহ'লে মই বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থীক ভোট দিম আৰু সেই হিচাপেই যেতিয়া শ্ৰীযুত ৰিপুন বৰাদেৱ বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ঘোষণা হ'ল তেতিয়াই মই ঘোষণা কৰিছিলোঁ যে মই শ্ৰীযুত ৰিপুন বৰাদেৱক মই সমৰ্থন কৰিম যে শ্ৰীযুত ৰিপুন বৰাদেৱ যদি নিৰ্বাচিত হয় তেখেতে অনাগত 5 বছৰতো অসমৰ বৃহত্তৰ স্বাৰ্থৰ হকে ৰাজ্যসভাত বলিষ্ঠ পদক্ষেপ ল'ব আৰু সেইকাৰণে মই দ্ব্যৰ্থহীনভাৱে ঘোষণা কৰিছোঁ যে মই শ্ৰীযুত ৰিপুন বৰাদেৱক সমৰ্থন কৰিম আৰু আজি তেখেতৰ নমিনেশ্যনতো সেই হিচাপে মই উপস্থিত আছিলোঁ মোৰ কালি সমষ্টিৰ কিছুমান পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আছিলে আৰু এই কাৰ্যসূচীবিলাকত আমাৰ তিতাবৰৰ বিভিন্ন জেগাত ৰাইজসকল ৰৈ থাকে মই কালি ৰাতিপুৱা যেতিয়া খবৰ পাওঁ তেতিয়া সেইখিনি সময়ত ইমান দূৰৰ পৰা মোৰ আচলতে অহাটো সম্ভৱ নহয় আৰু গোটেই মই মিটিংবোৰ কেঞ্চেল কৰিবলগীয়া হ'লহেঁতেন আৰু আপোনালোকে তিতাবৰত খবৰ কৰিলেও গম পাব মই ৰাতিপুৱা কালি 9টা বজাৰ পৰা মই বিভিন্ন মিটিঙত মই কালি ব্যস্ত আছিলোঁ সেইকাৰণে মই কালি মোৰ হাইকমাণ্ডক মই জনাইছোঁ যে মই ৰাইজৰ অনুষ্ঠানবিলাক মই কেঞ্চেল কৰিব খোজা নাই কাৰণ ৰাইজে বহুত দিনৰ পৰা তেওঁলোকে ৰৈ আছে মোৰ বাবে আৰু যিহেতু 31 মাৰ্চ আহিছে
তাৰ আগতে এই কামখিনি কৰাটো বৰ জৰুৰী সেইকাৰণে সেই কামখিনি আমি শুভাৰম্ভ কৰিলোঁ আৰু ইয়াৰ খবৰ আপোনালোকৰ সতীৰ্থসকলক সুধিলেও পাব ইয়াত অন্য কোনো উদ্দেশ্য নাই সেইবোৰ হৈ থাকে সেইবোৰ লৈ পেলাই আপোনালোকে মোক নুসুধিব আপোনালোকে মোক জানে আৰু মোক এনেকৈয়ে দেখিব আৰু মোৰ নিজৰ কোনো ব্যক্তিগত আকাংক্ষা নাই মোৰ ৰাজনীতিলৈ আহি মোৰ নিজৰ কোনো আকাংক্ষা নাই মই ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ অনাগত সময়ত আপোনালোকে দেখিব মই নিস্বাৰ্থভাৱে ধৰ্মত থাকি মই ৰাইজৰ সঁচা অৰ্থত মই সদায় সেৱা কৰি যাম মই নিশ্চয় মই যিটো দলত আছোঁ তাত আছোঁ মোৰ স্থিতি মই বদলি কিয় কৰিম মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰ হত্যা কৰিবৰ কাৰণে চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে বিধায়ক কিনা বেচাত লিপ্ত হৈছে গতিকে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ নিন্দা কৰিছোঁ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গণতন্ত্ৰ হত্যা কৰা পথৰ পৰা আঁতৰি আহিবৰ কাৰণে সকীয়াই দিছোঁ দ্বিতীয় কথা আজি আমাৰ অধ্যক্ষ ডাঙৰীয়াই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই বিৰোধী কিনা বেচাৰ ক্ষেত্ৰত তেওঁ যেন হাত উজান দিবৰ কাৰণে চেষ্টা কৰিছে আজি অধ্যক্ষ ডাঙৰীয়াই কৈছে যে বিৰোধীয়ে ৰুলিং পাৰ্টিক ভোট দিলেও বোলে তেওঁলোকৰ বিধায়ক পদ খাৰিজ নহয় অথচ উচ্চতম ন্যায়ালয়ৰ ৰায় আছে যে বিৰোধীয়ে যদি আন পাৰ্টিত ভোট দিয়ে মই যিটো পাৰ্টিৰ মানুহ হয় তাৰ পৰা বেলেগ পাৰ্টিত যদি ভোট দিওঁ তেতিয়াহ'লে মোৰ বিধায়ক পদ খাৰিজ হ'ব তেনেকুৱা ধৰণৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে খবৰ মিলি যাম আফটাৰনুন এক্সপ্ৰেছৰ সময় হৈছে আন এটি বাণিজ্যিক বিৰতিৰ এতিয়া বিশ্বই জানে